সকলোকে নমস্কাৰ জনাইছোঁ যে আৰু এটা নতুন ভিডিঅ'লৈ আহিছোঁ যে আমি আৰু এতিয়া এইয়া বৰপথাৰ যে আপোনালোকে দেখিছে কাকো পথাৰ দেখিছে যে জেৰেঙা পথাৰ দেখিছে কিন্তু এইবাৰ মই বৰপথাৰলৈ আহিছোঁ। এইটো ডিব্ৰুগড় জিলা টিংখাং সমষ্টিত যে ইমান ডাঙৰ এটা পথাৰ আছে। এই পথাৰখনত সকলোৱে দেখিছে নে চাওঁ সকলোৱে নমস্কাৰ। বাইদেউ এই ধান দোৱা হৈছে ন? এই পথাৰটোৰ নাম কি বাৰু? বৰপথাৰ ন? বিৰাট ডাঙৰ পথাৰ ন এইটো? আৰু ৰাজে ধান দাই শেষ হৈছেগৈ অলপ। আৰু এইবিলাক ৰাজে আজিকালি যে মদত বোলা কথা এটা আছে, সেই মদতে হৈছে নেকি আজি? ঠিক আছে। এই মিলাপতি মানুহ চলিব লাগে আৰু দাৱনী ইঘৰৰ পৰা সিঘৰ দাই দিব লাগে, হয় নহয়? মিলাপতিকে চলিব লাগে। ফৰিং পাইছে নাই? পাইছে। ফৰিংটো আজিকালি জনপ্ৰিয় হ'ল দাৱনীবিলাকৰ যে আৰু হেৰি আজি ৰভা টেঙা অনা নহ'ল বাৰু ন? বতৰ এইকেইদিন ডাৱৰীয়া কৰি আছে। ঠিক আছে বাৰু, আপোনালোকৰ ধান দওক। ধন্যবাদ দিছোঁ মোৰ ফালৰ পৰা। ককাইদেউ এই পথাৰটোৰ নাম কি? বৰপথাৰ। বৰপথাৰ ন? বৰপথাৰটো বিৰাট ডাঙৰ পথাৰ এটা। এইটো এই চাৰিওফালে ইমান ডাঙৰ গাঁও, মানুহৰ কষ্ট হয় ধান নিবলৈ অলপ, নহয় জানো? কষ্ট হয়, যথেষ্ট কষ্ট হয়। এই দাৱনীবিলাকে ধান দাই আছে এতিয়া। তো এই ফালে এইটো কি গাঁও বুলি কয় এতিয়া? এইফালে এখন গাঁও টিপমীয়া ধোঁৱাপথাৰ। ধোঁৱা পথাৰতে বোলে আমাৰ বিমল বৰা ঘৰৰ ছাৰ ঘৰো আছে বোলে এই ওচৰতে। এই পথাৰখন মই আজি প্ৰথম আহিছোঁ, চাইছোঁ যে সেই ছাইডৰ পথাৰখিনি এই কুমাৰচুক গাঁও ন? এইফালে এইখন তিনলনীয়া গাঁও আৰু লোহাৰ বস্তি এইফালে। সেইফালে এইটো ৰংচুৱাল, এইটো গোটেইটো ৰংচুৱাল ন? গোটেইটো ৰংচুৱাল। ঠিক আছে বাৰু। এই পথাৰটোত আমি এতিয়া আহিছোঁ আৰু যে এনে ভাল লাগিছে, দেখিছে ন? মুঠিয়ে মুঠি গোটেই ভৰা পথাৰখনত যে ৰঞ্জিত ধান হয়, ৰঞ্জিত ধান হয় ন? এই ইমান ভাল লাগিছে আজি। আৰু গোটেই যে পথাৰ এটা যে ইমান ডাঙৰ এটা বৰ পথাৰ যে, আৰু সকলোৱে দেখিছে জেৰেঙা পথাৰ দেখিছে, কাকো পথাৰ দেখিছে, কিন্তু এইবাৰ এই ৰাজে এই ডিব্ৰুগড় জিলা টিংখাং সমষ্টিৰ এইবাৰ যে চাবলৈ পাব এই বৰপথাৰ যে ৰাজগড়ৰ কাষতে আছে ইয়াত বাৰু। ৰাজগড়ৰ পৰা 8 কিলোমিটাৰ দূৰ। 8 কিলোমিটাৰ দূৰ আছে ন? আমি এতিয়া আজি তোমালোকক পাই ধান নিয়া দেখি ময়ো ভাল পালোঁ। আৰু সকলোকে মই যে কামনা কৰিছোঁ আকৌ ভালকৈ যে ধান হওক অহা বছৰলৈ। আৰু এই সোণালী আঘোণমহীয়া যে আমিও এটা যে আকৌ নতুনকৈ আৰু এতিয়া আমাৰ নখোৱা হ'ব। নখোৱা আমাৰ প্ৰায় মানুহৰ ঘৰত এতিয়া চলি আছে ধুমধামকৈ। মই আজিলৈকে 5 ঘৰ মানুহত ন খালোঁ। ঠিক আছে। আজিও এতিয়া ৰাতিপুৱা এঘৰত খাই থৈ আহিছোঁ, চেৰা দিয়া ভাত, সাজ, ব্ৰইলাৰ মাংস। আমিতো হেৰি আহোম বোলে আমাৰ সাজটো চলেই বাৰু। সাজ চলে। ঠিকে আছে, ধন্যবাদ দিছোঁ আপোনাক। এইখন বৰপথাৰ বিৰাট ডাঙৰ পথাৰ নহয় জানো এইটো? চাওকচোন চাৰিওফালে। আপোনালোকৰ এতিয়া ইয়াৰ পৰা ধানটো নিবলৈ কিমান দূৰ পৰে? 1 কিলোমিটাৰলৈ অলপ বেছি হ'ব। 1 কিলোমিটাৰ। এই ইয়াততো গছ গছনি নাই, জেগা পানীও দেখিছোঁ আছে। বোকা পানী আছে এতিয়াও ঠাই ন? আৰু ধানবিলাক একেবাৰে শুদ্ধ গুটি নহয় জানো? হয়, গতিয়ে হয়। ইয়াত বানপানী নহয় নেকি? বানপানী আমাৰ পথাৰখনত আজিলৈকে আমি সমস্যা নাই পোৱা। আকৌ বোলে ইমান ডাঙৰ পথাৰখন এটা শুনিছোঁ যে আপোনালোকক যে আপোনালোকে বিৰাট মিলা প্ৰতিকে ইয়াত বোলে ইঘৰ শেষ হ'লে সিঘৰৰ বোলে দাই দিয়ে নিদিয়ে। হয়। মই এতিয়া মোৰ ঘৰৰ ধান শেষ হ'ল কালি। আজি মই এই ভাইটি ঘৰত নিছোঁ। ভাইটিয়ে মোক, এইটো ভাইটি মোৰ সদায় ল'ৰা, সি মোক সহায় কৰি দিয়াৰ কাৰণে ময়ো তাক সহায় কৰি দিছোঁ। ঠিক আছে। এনেকৈ আমাৰ গাঁৱলীয়া মানুহ, খেতিয়ক মানুহবিলাকে আমাৰ মানে মিলা প্ৰতি যে চলিবলৈ সকলোৱে যে আমাৰ যে আগত যেনেকৈ চলিছিলোঁ তেনেকৈ এইটো সহায় আগবঢ়ালে বহুতখিনি মানুহ আগবাঢ়িব পাৰে। যে এতিয়া এতিয়া কুমাৰচুক ওচৰতে আহি আছোঁ ন? আমি কুমাৰচুকৰ ওচৰত ন? ইমান আমাৰ গাঁৱলৈকে এতিয়া ৰংচুৱাল গাঁৱলৈ যিমান দূৰ হ'ব কুমাৰচুকলৈ ওচৰ হ'ব। খেতি মানে মাটিটোতো পেলাই থ'ব নোৱাৰোঁ। সেইটো কাৰণে মানে মই আজি ইয়াত আহি ভিডিঅ' কৰিছোঁ আৰু সকলো দুখ দুখ লৈছোঁ। খেতি মতে বিৰাট কষ্ট হয়।
কষ্ট বহুত হয় এতিয়াতো অলপ শুকাইছে কঠীয়া অনাটো বহুত সমস্যা আৰু জেগা এতিয়া মই দেখিছোঁ যে এই অলপ পানীও আছে বোকা পানী এতিয়াও আছে যে ধন্যবাদ দিছোঁ আপোনালোকৰ ধানো বহুত গুটি হৈছে ইয়াততো বানপানী নোসোমায় বানপানী আজিলৈকে সমস্যা নাই পোৱা আমি খালি পথাৰখন বহুত ডাঙৰ আমাৰ ইয়াত প্ৰায় 5খন গাঁও মানুহে এইখন 5খন 6খনমান গাঁও আছে নহয় জানো ইমান ডাঙৰ গাঁও এইখন পথাৰলৈ মই আজি প্ৰথমবাৰ আহিছোঁ দেখিছেনে এই মানে এতিয়া মোৰ কেমেৰাই ঢেকিয়ে পোৱা নাই ইমান ডাঙৰ পথাৰ যে এই সকলোক সেইকাৰণে মই কৈছোঁ আজি যে আজি মই বাকী কেইখন গাঁৱৰ কথা নকওঁ আমাৰ ৰংচল গাঁৱৰ কথাটো মই গৌৰৱেৰে ক'ব পাৰোঁ আমাৰ ৰংচল গাঁৱত এতিয়াও আমাৰ দাৱনীবিলাকেও মানে মিলা প্ৰীতিৰে সকলোৱে ইঘৰে সিঘৰে বদলা বদলিকে ধান কটা কামটো আৰু আমাৰ ঠিক এই নিয়া কামটো সেইদৰে আমি ভাই ককাইবোৰে মিলি জুলি এইদৰে বদলা বদলিকে কৰোঁ আৰু মানে লঘু হয় তেনে কামবিলাক নহ'লে অকলে হ'লে বিৰাট কষ্ট হ'ল নহয় নহয় ঠিক আছে বাৰু মিলি জুলি কৰিলে কষ্টটো লাভৱ হয় ধন্যবাদ দিছোঁ মই আজি আপোনালোকৰ ওচৰত আহি পিনি যে এই বৰপথাৰত যে ইমান বৃহৎ ডাঙৰ আমাৰ যে ইয়াৰ ওচৰতে যে ধোৱা পথাৰখন আছে টিপনীয়া আছে ৰংচোৱাল আছে উমাৰচুক আছে আৰু ভাটিচুক আছে এনেকৈ কৰি ইয়াত ধোৱা পথাৰ ওচৰতে আমাৰ বিমল বৰা ছাৰৰ ঘৰো আছে ধন্যবাদ দিছোঁ সকলোকে দেই আপোনালৈও ধন্যবাদ আমাৰ বৰপথাৰখন ৰাইজৰ মাজলৈ দাঙি ধৰাত ঠিক আছে বাৰু ধন্যবাদ দিছোঁ মই ধন্যবাদ